So last class আমি কি চালো last class আমি চালো ইলেক্ট্ৰিক কাৰেন্ট বা বৈদ্যুতিক প্ৰবাহৰ কথা নহয় so আজি আমি চাম ইলেক্ট্ৰিক পটেনশিয়াল এণ্ড পটেনশিয়াল ডিফাৰেন্স বা অসমীয়াত কি বুলি কয় যে বৈদ্যুতিক বিভৱ আৰু বিভৱ ভেদ ঠিক আছে so আমি কালি কি কৈছিলো যেতিয়া ইলেক্ট্ৰিক কাৰেন্ট বা বৈদ্যুতিক প্ৰবাহৰ কথা কৈছিলো আমি কিহৰ কাৰণে ইলেক্ট্ৰিক কাৰেন্ট পাও আমি কিহৰ কাৰণে পাও যেতিয়া চাৰ্জ বা আধান কি এটা ঠাইৰ পৰা আন এটা ঠাইলৈকে যায় হল so যেতিয়া চাৰ্জ বা আধান কি এনে এটা ঠাইৰ পৰা আন এটা ঠাইলৈকে যাব নেকি না যায় কোনো বস্তু আমাৰ কি এনেটো এটা ঠাইৰ পৰা আন এটা ঠাইলৈকে না যায় হল so যদি আমি কোটা সিম্পল ইয়াক যদি আমি এডাল পানী থকা এডাল পাইপৰ লগত তুলনা কৰো যদি আমি চাও যে ইয়াত কি এডাল আমি তার ললো হল এডাল আমাৰ কি তার বা ওয়্যার হল ওয়্যার বা আমাৰ কি কয় তার মানে ইলেক্ট্ৰিক তাৰৰ কথা কৈছো মেইনলি কপাৰ তার বুলি লব পাৰা তোমালোকে বা যিকোনো তার লোৱা so ইয়াৰ আমাৰ কি ইয়াৰ মাজে আমি ইলেক্ট্ৰন আছে হয়নে ইলেক্ট্ৰন আমাৰ কি এনে ফ্লো হ'ব ইলেক্ট্ৰন বিলাক যাব এটা ঠাইৰ পৰা আন এটা ঠাইলৈকে এনেকে যাব হয়নে দেন এগেইন ইলেক্ট্ৰন যাব হয় না নহয় so এই ইলেক্ট্ৰন বিলাক কিহৰ কাৰণে যাব ইয়াৰ মাজেৰে এনেটো না যায় so ইয়াক যদি মই এডাল পানী থকা এডাল মই সিম্পল পানী থকা এডাল কি হলো তুলনা কৰি পাইপৰ লগত যদি মই কম্পেয়াৰ কৰো এডাল পাইপ ললো ঠিক আছে এডাল পাইপ ললো পুৰা ইয়াক মাটিত থৈ দিছো মই হল পুৰা ধুনিয়া নব সমান মাটিত থোৱা আছে ইয়াৰ মাজত কি আছে পানী আছে হল ইয়াৰ ভিতৰত কি আছে পাইপডালৰ ভিতৰত পানী আছে so যদি ইয়াক মই মাটিত থৈ দিও কি হ'ব পানীটো ইয়াৰ পৰাটো ইফালে না যায় হয়নে ইয়াৰ পৰা ইফালে পানীটো অটোমেটিক্যালি না যায় কিহৰ কাৰণে না যায় কাৰণ মাটিত পুৰা ধুনিয়া পৰি আছে ঠিক তেনেকৈ আমাৰ কি হৈ জানে যেতিয়া ইয়াত ইলেক্ট্ৰনটো আছে ইয়াৰ তাত কি আছে ইলেক্ট্ৰন আছে কাৰণ কপাৰ ইলেক্ট্ৰন থাকে হয়নে সো এই ইলেক্ট্ৰন বিলাক এনে ইয়াৰ পৰা ইয়ালৈকে না যায় সো ইয়াক যাবলৈ আমাক কি লাগে জানে এটা আমাক কি লাগে ডিফাৰেন্স লাগে বা এটা এনাৰ্জি এটা লাগে হল সো ইয়াত কি হৈ যায় যদি মই এই পাইপডালৰ কথা সিম্পল চাও যদি মই এই পাইপডাল ইটো ফালৰ পৰা থাকে ডাঙি দিও উঠাই দিও আৰু ইটো ফাল কি মাটিত থাকিব দিও ইটো সাইড আমাক কি মাটিত থৈ দিছো ইটো সাইড মই কি ডাঙি দিছো ডাঙি দিলে কি হ'ব পানীটো যদি মই এনেকুৱা কৰি পাইপডাল যদি মই পাইপডাল এনেকুৱা কৰি দিও তেতিয়ালে কি হ'ব ইয়াৰ পৰা পানীটো কি এইফাললৈ বৈ যাব না নাই কাৰণ যে তলৰ পিনে আছে পানীটো এইফালে বৈ যাব হল ঠিক তেনেদৰে ইয়াত আমাৰ ইলেক্ট্ৰন এটা কেনেকৈ যাব যদি ইয়াত ইলেক্ট্ৰন যাবৰ কাৰণে আমাক কি লাগে জানানে ইয়াত লাগে আমাক কি ইলেক্ট্ৰিক প্ৰেসাৰ লাগে ইলেক্ট্ৰিক প্ৰেসাৰ সো ইয়াৰ পানীখিনি ইয়াৰ পৰা ইয়ালৈ কি কাৰণে আহিলে ওপৰৰ পৰা তললৈ কি কাৰণে গ'ল কাৰণ পানীটো কি মাধ্যখন বলে তলৰ পিনে টানি আছে হল মাধ্যখন বলে তলৰ পিনে টানি থকা কাৰণে তলৰ পিনে গতি কৰিলে কিন্তু ইয়াৰ পৰা ইয়ালৈকে আমাৰ ইলেক্ট্ৰন যাবলৈ আমাক কি লাগে জানে ইলেক্ট্ৰিক প্ৰেসাৰ লাগিব বা আমাৰ কি লাগিব বৈদ্যুতিক চাপ বুজি পাইছা বৈদ্যুতিক চাপ সো বৈদ্যুতিক চাপ কি এটা বৈদ্যুতিক চাপ মানে এটা হেঁচা মানে ইটো সাইডৰ পৰা মই কি দিছো ইলেক্ট্ৰনৰ ওপৰত এটা হেঁচা এটা দিছো হল বুজি পাইছা না ইফালৰ পৰা মই ইলেক্ট্ৰন বিলাকত ঠেলি দিছো ইলেক্ট্ৰনৰ ওপৰত বল প্ৰয়োগ কৰিছো মানে যদি মই ইয়াৰ পৰা ইলেক্ট্ৰনৰ ওপৰত বল প্ৰয়োগ কৰো সিম্পল তেতিয়া হলে কি আমাৰ ইলেক্ট্ৰন বিলাক এনেকৈ যাব বা আমাৰ চাৰ্জ বুলি কৈছো মেইনলি ইলেক্ট্ৰন নকও আমি ইয়াত চাৰ্জ বা আধান বুলি কম হল সো ইয়াক আমি সিম্পলি আধান বুলি ললো ঠিক আছে যদি আমি ইয়াৰ পৰা এটা ইটো সাইডত বল এটা প্ৰয়োগ কৰো বা আমি এটা প্ৰেসাৰ দিও কি প্ৰেসাৰ আমাৰ ইলেক্ট্ৰিক প্ৰেসাৰ বা বৈদ্যুতিক চাপ দিও তেনে হলে কি হ'ব চাৰ্জ বা আধান বিলাক আমাৰ কি এটো ফালৰ পৰা ইফালে গতি কৰিব হল বুজি পাইছা সো এই ইলেক্ট্ৰিক প্ৰেসাৰ বা বৈদ্যুতিক চাপক আমি কি বুলি কওঁ জানে আমি কওঁ ইলেক্ট্ৰিক পটেনশিয়াল বা বৈদ্যুতিক বিভৱ বুলি কয় বুজি পাইছা সো ইলেক্ট্ৰিক পটেনশিয়াল বা বৈদ্যুতিক বিভৱ মানে কি সো ইলেক্ট্ৰিক পটেনশিয়াল মানে কি ইলেক্ট্ৰিক পটেনশিয়াল সো ই আমাৰ আছে কি যে ইলেক্ট্ৰিক প্ৰেসাৰ ইটো আমাৰ কি এটা ইলেক্ট্ৰিক প্ৰেসাৰ that helps মানে যিয়ে কি কৰে হেল্প কৰে কি হট that helps to move the charges ঠিক আছে helps to move the charges from one position to another code যোৱাৰ সহায় কৰে code আমাৰ one position to another in conductor মানে কি মেইনলি মেটেলৰ কথা কৈছো আমি ঠিক আছে মানে কন্ডাক্টৰ আমাৰ কি এটা পজিশনৰ পৰা আন এটা পজিশনলৈ যোৱাত যেটো আমাৰ ইলেক্ট্ৰিক প্ৰেসাৰে হেল্প কৰে সেই ইলেক্ট্ৰিক প্ৰেসাৰক আমি কি বুলি কওঁ যে ইলেক্ট্ৰিক পটেনশিয়াল বুলি কওঁ হল বা যদি আমি অসমীয়াত লিখো আমি বৈদ্যুতিক বিভৱ যদি আমি লিখো বৈদ্যুতিক বিভৱ আমাৰ কি সো ই এটা বৈদ্যুতিক চাপ ঠিক আছে ই এক প্ৰকাৰৰ বৈদ্যুতিক চাপ ই এক প্ৰকাৰৰ বৈদ্যুতিক চাপ ঠিক আছে যিয়ে
যিয়ে আধানক এটা স্থানৰ পৰা আন এটা স্থানলৈ যোৱাত সহায় কৰে ঠিক আছে সো আমি ইয়াত লিখিব নহলে কোড সো ই এক প্ৰকাৰৰ কিয় বৈদ্যুতিক চাপ যিয়ে আধানক ধাতুৰ আমাৰ কি ওকে ধাতুত এটা স্থানৰ পৰা আন এটা স্থানলৈ যোৱাত সহায় কৰে হৈ গল সো সিম্পল এইখিনি জাস্ট বুজিবৰ কাৰণে এটো আমাৰ ইমান ডাইৰেক্টলি আমাৰ এডুকেশ্যন নাহে বুজি পাইছা নহয় সো ঠিক আছে সো যদি এতিয়া আমি কি চাও যে পটেনশিয়াল ডিফারেন্স বা বিভব ভেদৰ যদি আমি ডেফিনেশন চাও ডেফিনেশনটো আমাৰ কেনেকুৱা হয় যে তাৰ ওপৰত আমি অলপ বুজি লও ঠিক আছে আমি কলো যে কি এটা পয়েন্ট আছে a হল আৰু এটা পয়েন্ট আছে আমাৰ কি b ঠিক আছে আৰু ইজেল মডেল কি ললো যি কোনাল আমি ওয়্যাৰ ললো ওয়্যাৰ মানে কি তার এটা ললো আৰু ইয়াৰ মাজে কি কারেন্ট যাব সো এতিয়া আমাৰ ইলেক্ট্ৰিক পটেনশিয়াল বুলি কলে আমি কি বুজিব জানানে যদি আমি এটা 1 কুলম চাৰ্জ এটা ৰাখো 1 কুলম আধান এটা যদি আমি কৰি ৰাখো 8 ৰাখো হল আৰু এই 1 কুলম আধানটো ইয়াৰ পৰা ইয়ালৈকে যাওতে এৰ পৰা বি লৈকে যাওতে যিমানখিনি ই কাৰ্য বা কাম কৰিব বা যিমানখিনি ওয়ার্ক ডান কৰিব লাগিব ঠিক আছে ইয়াৰ পৰা ইয়ালৈকে যেতিয়া আমাৰ 1 কুলম চাৰ্জটো যাওতে যিমানখিনি ওয়ার্ক ডান কৰিব লাগিব ওয়ার্ক ডান বা আমাৰ কি কাৰ্য অকিমেটকে কাৰ্য ইয়াৰ পৰা ইয়ালৈকে যাতে এই 1 কুলম চাৰ্জটোৰ ওপৰত আমি যিমানখিনি কাৰ্য কৰিব লাগিব তাকে আমাৰ কি বুলি জানানে এই a আৰু b পইণ্টৰ মাজৰ পটেনশিয়াল ডিফারেন্স বুলি কয় বুজি পাইছা সো যদি আমি ডেফিনেশন লিখো পটেনশিয়াল ডিফারেন্সৰ সো ফার্স্ট আমি ইংলিশত লিখো দেন আমি কি লিখিম আসামিছত লিখিম সো পটেনশিয়াল ডিফারেন্স সো আমি কেনেকৈ লিখিম যে পটেনশিয়াল ডিফারেন্স between 2 points is the work done is the amount of work done ঠিক আছে মানে work done ৰ পৰিমাণ বা amount যে কিমানখিনি work done কৰিব লাগিছে is the amount of work done to bring 1 coulomb of charge from one point to another ঠিক আছে মানে কি লিখিলো যে পটেনশিয়াল ডিফারেন্স বিটুইন 2 পয়েন্টস মানে যিকোনো দুটা পয়েন্টৰ মাজত পটেনশিয়াল ডিফারেন্স কি হয় যে এমাউন্ট অফ ওয়ার্ক ডান মানে যিমানখিনি ওয়ার্ক ডান কৰিব লগা আছে কি হৰ কাৰণে 1 কুলম চাৰ্জ এটা পয়েন্টৰ পৰা আন এটা পয়েন্টলৈ আনিবলে মানে মই কি কলো যদি a আৰু b দুটা পয়েন্ট লো ইহতৰ মাজত পটেনশিয়াল ডিফারেন্স কিমান হ'ব a পয়েন্টৰ পৰা b পয়েন্টলৈকে 1 কুলম চাৰ্জ নিউতে মই যিমানখিনি ওয়ার্ক ডান কৰিব লাগিব সো সেই ওয়ার্ক ডানৰ এমাউন্টক মই কি বুলি কম a আৰু b ৰ মাজৰ পটেনশিয়াল ডিফারেন্স বুলি কম বুজি পাইছা সো আমি অসমীয়াত লিখিলো দেন আমি লিখো অসমীয়াত বৈদ্যুতিক বিভব ভেদ 1 কুলম আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিবৰ বাবে কৰিব লগিয়া কাৰ্যৰ ঠিক আছে কাৰ্যৰ পৰিমাণকে এই বিন্দু দুটাৰ মাজৰ বিভৱভেদ বুলি কোৱা হয় সো সোৱা অসমীয়াত কি লিখিলো আমি যে 1 কুলম আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিবৰ বাবে কৰিবলগীয়া কাৰ্যৰ পৰিমাণকে সেই বিন্দু দুটাৰ মাজৰ বৈদ্যুতিক বিভৱভেদ বুলি কোৱা হয় বা বিভৱভেদ বুলি কোৱা হয় সিম্পলি ঠিক আছে মানে বুজি পাইছা ন যে যিমানখিনি কাম আমি কৰিব লাগে কি কৰিবলে 1 কুলম আধান এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ নিবৰ বাবে তাকে কি কয় এই দুটা পইণ্টৰ মাজৰ বিভৱভেদ বুলি কোৱা হয়
হৈ গল সো যদি আমি ইয়াৰ পৰা আমি ইকুৱেশ্যন চাও আমি বিভৱ ভেদ আমি কেনেকৈ লিখিম বা পটেনশিয়াল আমি কেনেকৈ লিখিম পটেনশিয়াল ডিফাৰেন্স যদি আমি ফৰ্মুলা চাও ডিফাৰেন্স বা আমাৰ কি বুলি কয় অসমীয়াত বিভৱ ভেদ সিম্পলি বিভৱ ভেদ ইয়াক কিহেৰে বুজায় জানানে ইয়াক বুজায় ফিৰে বুজায় হৈ গল ক্যাপিটাল ফিৰে বুজায় ক্যাপিটাল ফি বুলি লিখিলে আমি কি বুজাম বিভৱ ভেদ বা পটেনশিয়াল ডিফাৰেন্স বুজি পাম সো ইয়াক উলিয়াবলৈ আমি কি কৰিম জানানে ইয়াত চোৱা যে 1 কুলম আধান নিবৰ বাবে কৰিবলগীয়া কাৰ্যৰ পৰিমাণ বা work done in bringing 1 coulomb charge from one point to another হৈ গল তাৰ মানে কি আমি ওপৰত আমাৰ কি আছে work done বা কাৰ্য আমি কেনেকৈ পাম work done বা যদি কাৰ্যক আমি কি হেৰে হৰণ কৰো কাৰ্যক যদি আমি চাৰ্জ বা আধানেৰে ডিভাইড কৰো চাৰ্জ বা আধানৰ পৰিমাণে যদি আমি ডিভাইড কৰো তেতিয়া আমি কি পাও জানানে পটেনশিয়াল ডিফাৰেন্স বা কি পাও বিভৱ ভেদ পাও সেই দুটা বিন্দুৰ মাজত সো আমি কি কৰিব লাগিব যেটো work done বা কাৰ্য আছে তাক আমি কি হেৰে ডিভাইড কৰিব লাগিব চাৰ্জ বা আধানেৰে চাৰ্জ বা আধান ঠিক আছে বুজি পাইছা তেতিয়া আমি কি পাম যে যিকোনো দুটা পয়েন্ট বা বিন্দুৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স বা আমি কি পাই যাম বিভৱ ভেদ পাই যাম সো আমি চাৰ্জক কিহেৰে বুজাও কিউৰে বুজাও ক্যাপিটাল কিউ বা স্মল কিউ বুলি লিখিব পাৰা আপ সৰি এটো উল্টাকৈ লিখিলো আমি work done লিখিলো না ওপৰত লিখিছো work done বা কাৰ্য সো কাৰ্যক আমি কিহেৰে বুজাও w ৰে বুজাও হয় আৰু আমি চাৰ্জক কিহেৰে বুজাও কিউৰে বুজাও সো তাৰ পৰা আমি কি লিখিব পাও যে ইয়াৰ পৰা আমি যদি সিম্পলি লিখো আমি কি লিখিম v w/q লিখি দিম বুজি পাইছা তাৰ মানে কি পটেনশিয়াল ডিফাৰেন্স ইজ ইকুৱেল টু আমাৰ কি work done divided by total charge হৈ গল ঠিক আছে সো এখানে লিখিলো সো এতিয়া যদি আমি ইউনিট বা একক চাও ইয়াৰ পটেনশিয়াল ডিফাৰেন্স যদি আমি ইউনিট বা একক চাও সো আমি হেতু কি হৈ জানা এটো ফোল্ড বুলি কয় ঠিক আছে সো আমি লিখো যে SI unit of potential or potential difference potential or potential difference দুটাৰ কাৰণে একে হয় ঠিক আছে or potential difference is fold বা আমি তাক কি হেৰে বুজাও ক্যাপিটাল ফিৰে বুজাও ঠিক আছে সো অসমীয়াত যদি আমি লিখো বিভৱ বা বিভৱ ভেদৰ SI একক হল fold সো তো অসমীয়াত এনেকৈ লিখিলো fold যাক কি হেৰে বুজাও আমি ক্যাপিটাল ফিৰে সো কনফিউজ নহবা ইয়াৰ আমাৰ কি এককটো আমি কিৰে বুজাও ক্যাপিটাল ফিৰে বুজাও আৰু আমাৰ বিভৱ ভেদ বা পটেনশিয়াল ডিফাৰেন্সক আমি কি ফিৰে বুজাও ক্যাপিটাল ফিৰে বুজাও হৈ যাব ঠিক আছে সো এতিয়া যদি আমি চাও যে ফোল্ড মানে কিমান সো আমি কি কলো ফোল্ড সো পটেনশিয়াল ডিফাৰেন্স আমি কি পাইছিলো ওপৰত আমি work done আৰু তলত আমি কি পাইছিলো চাৰ্জ সো work done একক আমাৰ কিমান সো যদি আমি পটেনশিয়াল ডিফাৰেন্স একক চা আমি কি ফোল্ড বুলি কলো মানে ফোল্ড সো ফোল্ড ইজ ইকুৱেল টু আমাৰ কি হ'ব যেটো আমাৰ work done বা কাৰ্যৰ একক আৰু তলত আমাৰ কি হ'ব চাৰ্জ বা আধানৰ এসআই একক সো কাৰ্য এসআই একক আমাৰ কি জুল হয় না কাৰ্য এসআই একক আমাৰ কি জুল আৰু চাৰ্জ বা আধানৰ এসআই একক আমাৰ কি কুলম হয় না কুলম হয় না সো তাৰ মানে আমি কি পালো ফোল্ড ইজ ইকুৱেল টু জুল বাই কুলম সো আমি যদি ইয়াৰ পৰা চাও যে v ইজ ইকুৱেল টু আমাৰ কি j/c হৈ গল ইয়াৰ পৰা যদি আমি 1 ভোল্ট মানে চাও সো 1 ভোল্ট ইজ ইকুৱেল টু আমাৰ কিমান হ'ব জানানে 1 জুল ডিভাইডেড বাই 1 কুলম হৈ গল সো এটো আহে সো 1 ভোল্ট মানে আমাৰ কি হৈ গল সো 1 ভোল্ট মানে আমাৰ কি যে এটা পজিশনৰ পৰা আন এটা পজিশনৰ যদি আমাৰ 1 কুলম চাৰ্জ নিবৰ বাবে 1 জুল কাৰ্য বা work done কৰিব লগা হয় তেনে হলে হি দুটা পইণ্টৰ মাজৰ আমাৰ পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব 1 ভোল্ট হ'ব ঠিক আছে সো আমি হেতু কোৱেশ্চন আমি নেক্সট লিখিলো সো ঠিক আছে সো এতিয়া এটা কোৱেশ্চন চোৱা সো কোৱেশ্চনটো কি কলো যে what do you mean by 1 volt of potential difference বাকি 1 volt বিভৱ ভেদ বুলিলে কি বুজা ঠিক আছে যদি আমাৰ এটো কোৱেশ্চন হদে আমি কেনেকৈ লিখিম চোৱা সো আমি কি লিখিলো যে if 1 joule work done is required to bring unit positive charge বা আমাৰ কি 1 coulomb charge from one point to another then the potential difference between that two point is known as 1 volt potential difference তাৰ মানে কি কলো যে যদি 1 coulomb charge এটা পয়েন্টৰ পৰা আন এটা পয়েন্টলৈ নিউতে ঠিক আছে আমি কলো যে কি এটা পয়েন্ট আমি কলো a আন এটা পয়েন্ট আমি কলো b ঠিক আছে a পয়েন্টত আমি কলো যে +1 কুলম চাৰ্জ আছে ইয়াতে কোড আছে a পয়েন্টত আছে কি +1 কুলম চাৰ্জ আছে
যদি এই 1 কুলম চাৰ্জটো মই ইয়াৰ পৰা কলৈ আনিলো বি লৈকে আনিলো হল কলৈ আনিলো ইয়াৰ পৰা বি লৈকে আনিলো প্লাস 1 কুলম চাৰ্জটো আনতে যদি আমি কি 1 জুল ওয়ার্ক ডান কৰিব লাগে বা যদি আমি 1 জুল আমি কি কাৰ্য কৰিব লাগে বুজি পাইছা 1 কুলম চাৰ্জটো আমি বা আধানটো আমি কি কৰিলো এ পইণ্টৰ পৰা বি পইণ্টলৈকে নিউতে যদি আমি 1 জুল ওয়ার্ক ডান বা কাৰ্য কৰিব লাগে তেনে হলে আমাৰ এ আৰু বিৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স বা বিভব বেদ কিমান বুলি কয় জানানে 1 ফোল্ড বুলি কয় তেনে হলে আমাৰ কি ইহ দুটাৰ মাজৰ বিভব বেদ আমাৰ কি বা পটেনশিয়াল ডিফাৰেন্স কিমান 1 ফোল্ড ঠিক আছে সো এইখিনি আমি ইয়াতে লিখি দিছো সো অসমীয়াত আমি কেনেকৈ লিখিছো সিম্পল এইখিনি কথা আমি অসমীয়াত লিখি দিছো যে 1 কুলম আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিবৰ বাবে যদি 1 জুল কাৰ্য কৰিব লগা হয় তেন্তে বিন্দু দুটাৰ মাজৰ বিভব বেদক 1 ভোল্ট বিভব বেদ বুলি কোৱা হয় ঠিক আছে তাৰ মানে কি এ আৰু বিৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স বা বিভব বেদক আমি কেতিয়া 1 ভোল্ট বুলি কম যেতিয়া কি এৰ পৰা বিলৈকে 1 কুলম চাৰ্জ এটা নিউতে 1 জুল কাৰ্য বা ওয়ার্ক ডান কৰিব লাগে হৈ গল সো এটো লিখি লোৱা সো নেক্সট ওয়া বুকত থকা 11.2 এক্সাম্পল চোৱা সো ইয়াত কি কৈছে how much work is done in moving a charge of 2 coulomb across 2 points having a potential difference 12 volt মানে কি কৈছে চোৱা 12 ভোল্ট বিভবেদ থকা দুটা বিন্দুৰ মাজেৰে 2 কুলম আধান নিবৰ বাবে কিমান কাৰ্য কৰিব লাগিব ঠিক আছে আমাক কি কৰিব কি সুধিছে যে ওয়ার্ক ডান সুধিছে বা কাৰ্য সুধিছে সো আমাক লাগে কি যে ওয়ার্ক ডান বা আমাক কি লাগে কাৰ্য লাগে ঠিক আছে সো এটো আমি কি উলিয়াব লাগে হল সো আমাক কি দিয়া আছে সোয়া আছে 12 ভোল্ট বিভব বেদ বা আমাৰ কি পটেনশিয়াল ডিফাৰেন্স দিয়া আছে কিমান 12 ভোল্ট ঠিক আছে সো আমাক গিভেন আছে কি বা দিয়া আছে কি দিয়া আছে ইয়াত পটেনশিয়াল ডিফাৰেন্স বা আমাক কি বিভব বেদ দিয়া আছে হয় সো আমাক দিয়া আছে কি পটেনশিয়াল ডিফারেন্স বা আমি কি কো অসমীত বিভব বেদ ইয়াক কি হেডে বুজাই পটেনশিয়াল ডিফারেন্স বা বিভব বেদ কি হেডে বুজাই ক্যাপিটাল ভি ৰে বুজাই নহয় ক্যাপিটাল ভি কিমান দিয়া আছে আমাক 12 ভোল্ট হ্যাঁ মানে কোন 12 ভোল্ট দিয়া আছে হৈ গল নেক্সট আৰু আমাক কি দিয়া আছে সোয়া আছে চাৰ্জ বা আধান দিয়া আছে হল আধান কিমান কৈছে যে 2 কুলম আধান বা 2 কুলম চাৰ্জ নিবলৈ আমাক কিমানখিনি ওয়ার্ক ডান লাগি উঠিছে সো আমাক দিয়া আছে কি अगेन চাৰ্জ বা আমাক কি দিয়া আছে আধান কিমান দিয়া আছে জাগা আমি কি ৰে বুজাও কিউ ৰে বুজাও নহয় কিউ আমাক কিমান দিয়া আছে যে 2 কুলম দিয়া আছে আমাক লাগে কি আমাৰ ওয়ার্ক ডান বা কাৰ্য লাগে জাগা আমি কি ৰে বুজাও w ৰে বুজাও w what হয় সো আমি কি পাইছো আমি পটেনশিয়ালৰ ফৰ্মুলা পৰা আমি কি পাইছিলো সো আমি কি পাইছিলো যে v সো উই নো দ্যাট লিখো আমি উই নো দ্যাট বাকি লিখে যে আমি জানো যে এটো লিখিবা ফুলকে হৈ গল সো আমি কি জানো আমি জানো যে কি পটেনশিয়াল ডিফারেন্স বা v কিমান ওয়ার্ক ডান w ডিভাইডেড বাই কি চার্জ পার ইউনিট চার্জ হয় না পটেনশিয়াল ডিফারেন্স কি ওয়ার্ক ডান পার ইউনিট চার্জ সো ইয়াৰ পৰা আমাক কি ওয়ার্ক ডান লাগে ইটো নাই আৰু এটো কি দিয়া আছে সো আমি v জায়গাত আমি কি ইয়াৰ ভ্যালু লিখো কিমান v কিমান দিয়া আছে 12 ভোল্ট সো আমি লিখি দিও 12 হয় w টো আমাক উলিয়াব লাগে সো w নাই ওয়ার্ক ডান নাই অল q জায়গাত আমাৰ কি আছে 2 কুলম ইটো ফোল্ড লিখা ইটো কুলম লিখা সো ইয়াৰ পাছ দাও w লাগে আমি কেনে কইলাম w কিমান হ'ব সিম্পলি 12 into 2 হৈ গল সো 12 into 2 কৰিলে আমি কিমান পাম 24 জুল হয়নে ইয়াৰ ইউনিট কি জুল হয় ওয়ার্ক ডানৰ ইউনিট আমাৰ কি জুল যদি ই আমাৰ কি পটেনশিয়াল যদি ভোল্টত থাকে বা আমাৰ বিভব বেদ যদি ভোল্টত থাকে চাৰ্জ যদি আমাৰ কি কুলম্বত থাকে তেনে হলে আমি কি পাও ওয়ার্ক ডান বা কাৰ্যৰ একক আমি কি পাও জুল পাও হৈ গল সো আমি কিমান পালো 24 ইয়াক জুল টু ক্যাপিটাল j বুলি লিখিলো হৈ গল সো আমি ওয়ার্ক ডান বা কাৰ্য আমি কিমান কৰিব লাগিব 2 কুলম চাৰ্জ আমি কি 12 ভোল্ট পটেনশিয়াল ডিফারেন্স নিবৰ কাৰণে আমি কিমান ওয়ার্ক ডান কৰিব লাগিব 12 জুল ওয়ার্ক ডান কৰিব লাগিব বা আমাৰ কাৰ্য কিমান কৰিব লাগিব কি কয় সৰি 24 জুল ঠিক আছে বুজি পাইছা নহয় সো এইখিনি আমাৰ পটেনশিয়াল ডিফারেন্স আছিল পটেনশিয়াল ডিফারেন্সৰ পৰা কি আহিব পাৰে এনেকুৱা কোৱেশ্চন আহিব পাৰে হল কেতিয়াবা আমাক কি উলিয়াব দিব পটেনশিয়াল ডিফারেন্স ডাইৰেক্ট উলিয়াব দিব কেতিয়াবা আমাক কি ওয়ার্ক ডান বা কাৰ্য উলিয়াব দিব কেতিয়াবা আমাক কি চাৰ্জ বা আধান উলিয়াব দিব হৈ গল সো এইখিনি ভালদৰে বুজিললে কি এক্সামত আৰামত এনেকুৱা কোৱেশ্চন হৈ যাব সো ঠিক আছে আজিলে ইমানতে হ'ব নেক্সট ক্লাছত আমি কি চাম যে ইলেক্ট্ৰিক সাৰ্কিট বা বৈদ্যুতিক বৰ্তনী চাম আৰু ই আমাৰ কেনেকুৱা ধৰণৰ কাম কৰে হ'ব